এই যে স্যার এই যে রড স্যার এই নিয়েছি শাবল নিয়েছে একটা শাবলটাই কালি তাৰমানে যোৱা ৰাতি আমি ঘৰত নাছিলোঁ মই বঙাইগাঁও ফেমিলি লৈ বঙাইগাঁৱত গৈছিলোঁ হস্পিটেলত পেচেণ্ট এটা চোৱাৰ কাৰণে এতিয়া মই আহিব পৰা নাই ৰাতি 11টামান বজাত ল'ৰা দুটাক মই শুৱাৰ কাৰণে আমাৰ ঘৰত কৈ গৈছিলোঁ আমাৰ ছাত্ৰ প্ৰাক্তন ছাত্ৰ তো তেওঁলোকে যেতিয়া শুব আহিছে আহি দেখে মোৰ গেটখন তালা মাৰা গেট খোলাৰ পিছত দেখে মোৰ ঘৰৰ মেইন দৰজাখনৰ লক ভাঙা তাৰপিছত দেখে ভিতৰত সোমাৰ পিছত দেখে ভিতৰত গোটেইখিনি লকে ভাঙা আৰু ঘৰৰ গডৰেজ শোকেজ এইবিলাকৰ লক ভাঙি চোৰে তছনছ কৰি বস্তু বাহিনী লৈ গৈছে আৰু তাতে বস্তু বাহিনী থকাৰ ভিতৰত সোণৰ বস্তু লৈছে ভালেখিনি আৰু নগদ সোণৰ লৈছে আপোনাৰ খাৰু আছিল চুৰি আছিল হেৰি আছিল আপোনাৰ আঙুঠি আছিল কাণফুলি আছিল এইবিলাক গোটেই মাহ লৈ গৈছে আৰু নগদ ধন আছিল প্ৰায় 24-25 হাজাৰ টকা এইবিলাক লৈ গৈছে বস্তু বাহিনী সব পেলাই থৈ গৈছে আৰু আপোনাৰ টিভিখন ৱাল টিভি আছিল সেইখন লোৱাৰ চেষ্টা কৰিছিল কিন্তু খুলিব পৰা নাই আৰু সেই মুহূৰ্তত ল'ৰাকেইটা অহাৰ লগে লগে কিজান চুৰগুণ তাৰ পৰা ওলাই গুচি গৈছে আপোনাৰ নামটো মোৰ নাম ডক্টৰ আনন্দ ঘোষ মই জিএলচি কলেজৰ প্ৰফেচৰ ঘৰ দেশবন্ধু পাৰা 1 নম্বৰ ৱাৰ্ডত তেল মিলৰ কাষত মছজিদৰ কাষত মোৰ ঘৰ আৰু হৈছে নেকি এইফালে আজি আৰু তেল ডিপুটো হোৱা বুলি শুনি পাইছোঁ মই এজাহাৰ দিব আহিছিলোঁ আজি ৰাতিপুৱা পুলিচো গৈছিল তেতিয়া গম পালোঁ যে তেল ডিপুটো বোলে আজি চুৰি হৈছে তেনেকুৱা আগে পৰা হৈ আছে কিছুদিন আগতেও হৈছিল তেতিয়া ঠাকুৰ ঘৰৰ পৰা মানে পূজাৰ সামগ্ৰী লৈ গৈছিল তেতিয়া মই এজাহাৰ দিয়া নাছিলোঁ কিন্তু আজি যেহেতু বেছিকৈ লৈ গ'ল বহুত বস্তু ক্ষয়ক্ষতিও কৰি গৈ গৈছে দৰ্জা ভাঙিছে তাৰ হেৰি লক ভাঙিছে শোকেছৰ তালা ভাঙিছে বুক চেল্ফৰ লকবিলাক ভাঙিছে কিতাপ পত্ৰ সব পেলাই থৈ গৈছে ফাইলবিলাক পেলাই থৈ গৈছে সেইকাৰণে আৰু আজি আহি থানাত এজাহাৰ দি গ'ল